নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। দেশৰ লাখ লাখ মহিলাই একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 বছৰ লগে লগে সোমাই দিব 2000 কোটি টকা। মহিলাসকলে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে 10 বছৰ পৰা 6 বছৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় তাৰ বাবে আপুনি দিব পাৰিব অভিযোগ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আঁচনি মুকলি কৰিছে। লাখ লাখ মহিলা গোটৰ একাউণ্টত 10000 কোটি টকা প্ৰদান কৰা হ'ব। অতি শীঘ্ৰে লাখ লাখ পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 10টা সুবিধা। কি সুবিধা পাব সম্পৰ্কে জানি লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল অৰুণোদয় 3.0 পঞ্চায়ত নিৰ্বাচন শেষ হ'ল। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নতুনকৈ লাখ লাখ লোকে পাব অৰুণোদয় আঁচনি। শীঘ্ৰে কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। এই বছৰত 37.2 লাখলৈ বৃদ্ধি হ'ব হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। অৰুণোদয় আঁচনি 2.0ত চৰকাৰে 2024 বৰ্ষত 24 লাখলৈ বৃদ্ধি কৰা হৈছিল বুলি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয়ৰ ধন সম পৰ্যায়ৰ হ'ব। 5000 কোটি টকা ধাৰ্য অৰুণোদয় আঁচনি 3.0ৰ বাবে। যিসকল ব্যক্তি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো সেইসকল ব্যক্তিৰ একাউণ্টত অহা মাহৰ 10 তাৰিখত চৰকাৰে প্ৰদান কৰিব টকা। বাজেটত সম্পৰ্কে উল্লেখ কৰিছে। কেৱল এয়াই নহয়, নতুনকৈ আকৌ হ'ব আবেদন। যিসকল ব্যক্তি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব, কিয়নো লাখ লাখ মহিলাই লাভ কৰিব নতুনকৈ এই সুবিধা। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। বন্ধু বান্ধৱীসকল, যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। আৰু আপুনি কেনেকৈ প্ৰপত্ৰটো লাভ কৰিব বা ক'ৰ পৰা সংগ্ৰহ কৰিব। আৰু যিসকল ব্যক্তি অৰুণোদয় 3.0ত আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব টকা। আৰু অহা মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্ট আপুনি চেক কৰিব পাৰে। লগতে অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত, কিয়নো চৰকাৰে 10 তাৰিখত আপোনাৰ একাউণ্টত প্ৰাপ্য ধন প্ৰদান কৰিছে। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন তেনে ক্ষেত্ৰত ক'ত কিদৰে কৰিব আপুনি অভিযোগ। আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পাইছে নে নাই, কিয়নো 10 তাৰিখ হৈছিল শনিবাৰ আৰু শনিবাৰত ছাৰ্ভাৰ ডাউন হোৱাৰ বাবে বহুতো হিতাধিকাৰী একাউণ্টত টকাটো পোৱা নাই। আৰু যোৱাকালি আছিলে ছানডেৰ বাবে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো আপুনি পোৱা নাই। তেনে ক্ষেত্ৰত আজি হৈছে সোমবাৰ। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পাইছে নে নাই বা পেঞ্চনৰ টকা আপোনাৰ একাউণ্টত সোমাইছে নে নাই, কিয়নো চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। 0361223705 এটা ফোন কৰোঁতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই টকা। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিলে এই ধনৰাশি দিব্যাংগ আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। ডিপিটিৰ যোগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। যিসকলে হিতাধিকাৰী এতিয়ালৈকে টকা পোৱা নাই সেইসকলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। আজি 10 বছৰ পৰা 6 বছৰ ভিতৰতে আপোনাৰ চেক কৰক একাউণ্ট। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কাম কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এইবাৰ মামাই বাগিনক দিব প্ৰত্যেক মাহতে 2500 কোটি টকা। 2500 কোটি টকা প্ৰত্যেক মাহতে জীৱন প্ৰেৰণা আঁচনিত প্ৰদান কৰিব। আৰু সকলোৱে আবেদন কৰিব লাগিব জীৱন প্ৰেৰণা আঁচনিত, অথবা 25,000 টকা এককালীন টকাও প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক লৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 কোটি টকা প্ৰদান কৰা হ'ব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 কোটি টকা এককালীন সাহায্য প্ৰদান কৰা হ'ব। নিযুত মহিলা লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে। অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই আবেদন প্ৰক্ৰিয়া।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে শীঘ্ৰে মুকলি হ'ব 40,697টা চৰকাৰী চাকৰি বিজ্ঞাপন তৃতীয় বৰ্গ পদৰ বাবে 7,650টা পদ মুকলি কৰা হ'ব চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰা হ'ব অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি কৰা হ'ব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদৰ সংখ্যা হৈছে 10,050টা কেৱল ইয়াৰ নহয় মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি অসম অভিযন্তা সেৱা 343টা পদ মুকলি হৈছে চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত 490টা পদ মুকলি হৈছে ৰাজ্যিক পৰ্যায়ত আৰক্ষী নিযুক্তিত 6,239টা পদ মুকলি হৈছে 2025ৰ জানুৱাৰীলৈকে মুঠ 1,60,596টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অৱশেষত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আকৌ আহিল এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন আপুনি কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সম্পূৰ্ণকৈ জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচনৰ দোকানীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰেচনৰ দোকানৰ লাইচেন্স নৱীকৰণক লৈ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইচেন্সৰ সময়সীমা বিশেষ আদেশযোগে এইবাৰ বৃদ্ধি কৰা হয় এই সময়সীমা এতিয়াৰ পৰা কোনো ব্যক্তিগতভাৱে আয়ুক্ত কৰিব নালাগে আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অৱশেষত যিসকল ব্যক্তি ৰেচন কাৰ্ড বনোৱা নাই সেইসকল ব্যক্তি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন আৰু এতিয়া যোগাযোগ কৰক আপোনাৰ সংশ্লিষ্ট ওচৰত থকা যিখন ৰেচনৰ দোকান আছে তাত গৈ আপুনি যোগাযোগ কৰক সেইসকল ব্যক্তি নতুনকৈ কৰিব পাৰিব আবেদন আৰু আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিব তাৰ পৰাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমষ্টিয়ে থন বুলিবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোৱাৰ প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো প্ৰতিগৰাকী মহিলাই পাব 10,000কৈ টকা অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন যিকোনো মুহূৰ্তত ফোন যাব পাৰে আপোনাৰ মোবাইল লৈ কিয়নো চৰকাৰে আপোনাৰ মোবাইল ফোনত কল কৰিব তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই কিয়নো জিলাই জিলাই কিমান মহিলাই ধন পাব তাক লৈ চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰে জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা প্ৰত্যেকগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000কৈ টকা কেৱল ইয়াই নহয় আপুনি শেষৰ কিস্তিত লাভ কৰিব 50,000কৈ টকা মুঠ 3টা কিস্তিত লাখপতি বাইদেউক ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে হাই যদি কণী পাৰিব লাগে আপুনি মোবাইল ফোন নিকিনিব আপুনি কামত লগাওক কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল কিনিবলৈ আপোনাক টকা প্ৰদান কৰিব তেতিয়াহে পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000কৈ টকা আৰু শেষৰ কিস্তিত আপুনি লাভ কৰিব 50,000কৈ টকা গছপুলি ৰোৱাৰ পিছতো বহুতো মহিলাই নাপাব লাখপতি বাইদেউৰ টকা কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে কিয়নো চৰকাৰে নতুনকৈ SOP প্ৰকাশ কৰিছিলে এই SOP অনুযায়ী গোটৰ মহিলা এখন 10,000কৈ টকা প্ৰদান কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব চৰকাৰী ধন চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অনথা PM কিষাণৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব অনথা বঞ্চিত হ'ব ধন লাভৰ পৰা যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব PM কিষাণৰ টকা জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিত 2,000কৈ টকা যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল যদি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000কৈ আজি PM কিষাণৰ ৱেবছাইটত গৈ কৃষকে কৰক ই কৈছে সম্পূৰ্ণ কৃষকৰ একাউণ্টত নোসোমাই এই ধনৰাশি এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰকৰণত প্ৰথমতে আপুনি প্ৰৱেশ কৰক বেনিফিচিয়াৰী ষ্টাৰত গৈ চাব পাৰিব নিজৰ নাম আছে নে নাই হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ সেভ কৰি লওক 1526 নম্বৰ অথবা আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ আৰু এটা নম্বৰ হৈছে 0112338 নম্বৰ এইকেইটা নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'